পৰীক্ষিত নিৰ্পেষ কুশন্ত সুকত কথা শুনা ব্যাস সুত মহামুনি উলাম তেজ মোৰ লোক মহাভয় পাইলে মোক খুৰণৰ কৰ কথা শুনি যতে কপুছিলো মানে কহিলা সকলে কথা শুনিলো পৰময় অনুৰাগে উনন্তে যমৰ পুৰী কাম্পে হিয়া তৰ কৰি মন মোৰ মহাচিন্তা লাগে। কৃষ্ণ কৃপালু গুৰুজনাই আমাক ষষ্ঠ অধ্যায় আচলতে বক্ষস্থল আমাক অজামিল উপাখ্যানৰ দ্বাৰা দিছে যে বেদ উপনিষদ পুৰাণ হিন্দু বৌদ্ধ জৈন আদি ভাৱৰ সংমিশ্ৰণত যেতিয়া মধ্যযুগত নানান দেৱতা নানান কৰ্ম পদ্ধতি নানান ধৰ্মীয় আচাৰে মানুহৰ হৃদয় মন মগজুত বিভিন্ন ভাৱৰ ভৰি হৈ মানুহে যেতিয়া নানা ধৰ্মৰ কৰ্মত বিচলিত হৈ যাব লগা হ'ল যে আপুনি যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে আজিৰ দ্বাৰা মহাপুণ্য সঞ্চয় কৰিও যে এই যুগবিলাক আচলতে কালৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰি, কাৰণ এই ব্ৰহ্মাৰ সৃষ্টি কৰা এই ভুৱন কাৰো শান্তি নাই। কাৰণ ভগৱন্তই নিৰ্গুণ, তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, নিৰ্গুণ হৈ গুণ সেহি গুণ গায়। এই নিৰ্গুণ ভগৱন্তই নিজক অকলশৰে আছো মই আদি নিৰঞ্জন সৃষ্টি নহলে মোক নকৰে শোভন। গতিকে ভগৱন্তই কি কৰিলে, নিজকে গুণৰ দ্বাৰা এই চৰাচৰ জগতখন সৃষ্টি কৰিলে। যদিও চাৰিমুখী জীৱ ব্ৰহ্মাৰ সৃষ্টি কৰিলে, কিন্তু এই জীৱবিলাকৰ ভিতৰত আদ্য শক্তি হৈ কিন্তু ভগৱন্তই সকলোৰে থাকিল। ক্ষিতি অতেজ মৰুদ্বম মন বুদ্ধি এই সপ্ত আমাক সেইকাৰণে এইটো জড়বংশী বুলি কৈছে। এই জড়বংশীত হৰিয়ে কিন্তু চৈতন্য ৰূপে এই চৰাচৰ জগতক তেওঁ ব্ৰহ্মাই হওক তেওঁ বিষ্ণু ৰূপে সেইটো গুণ ৰজগুণক ব্ৰহ্মা ৰূপে তেওঁ সৃষ্টি কৰাটো দেখুৱাই দিলে, আৰু শতগুণ হৈ বিষ্ণু ৰূপে তেওঁৱে আকৌ চৰাচৰ জগতখনক কৃষ্ণ বাপ আৰু তমগুণ হৈ তেওঁৱে সংসাৰ কৰা বুলি দেখুৱালে। তথাপিতো কিন্তু ভগৱন্তই আমাক কি কলে যে সমস্ত ভিতৰে তুমি সেৱা হৃদয় পৰম গুৰু তথাপি সেৱা অনুসাৰে কৃপা কৰা যেন কল্পতৰু। এই চৰাচৰ জগতৰ সমস্ত জীৱৰে তেওঁৱে আত্মা হৈ থাকিও কিন্তু জীৱবিলাকে কৰ্ম অনুসৰি আমি এই চৰাচৰ জগতত 84 লক্ষ জনী অতিক্ৰম কৰিব লগা হ'ল। সেয়ে হ'ল আচলতে হ'ল নৰক। জনী অতিক্ৰম কৰা মানে জন্ম লোৱা মানে আমি নৰক ভুগিব লগা হয়। কাৰণ আমি সেইজন আত্মাৰ কি ভগৱন্তক তেওঁ হৃদয়ত আমি কিন্তু চিনি নাপালো। ভগৱন্তৰ মন আৰু বুদ্ধিক আমাক দি থৈ দিলে। মনে কিন্তু দুৰাচাৰ মনটোৱে কি কৰে, বুদ্ধিলৈ নাযায়। সংকল্প বিকল্পৰ এই সমস্ত যেন তেওঁৰে এই সমস্ত বুলি ভাবি তেওঁৱে চলাই যাৰ কাৰণে আমি ৰূপ ৰস ৰং এই ৰূপ ৰস আদি পঞ্চবানে হৃদয় মাজে হামু ফুটালো টানে। গতিকে হৃদয়ৰ মাজত ৰূপ ৰসত আমাক টানি দিয়ে যে আমি পৰম প্ৰকৃত ধৰ্মটোক আমি পাহৰি গলো। যে হৰি কীৰ্তন ধৰ্ম যাৰ গুণ নাম যথেষ্ট জগতত প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তই সেই নিৰ্গুণ হৈও কিন্তু গুণৰ সৃষ্টি কৰি তেওঁ সেই
সেই গুণবিলাকে যেন সেই নিৰ্গুণ ভগৱন্তক আশ্ৰয় লৈ কৰিলে তেওঁলোকে যেন আকৌ নিৰ্গুণত গতি লাভ কৰিব পাৰে, সেই ৰাস্তাটো কিন্তু আমি অনুভৱ কৰিব নোৱাৰিলো। নৰাৰ কাৰণে 84 লক্ষত ইয়াতে আমাক অজামিল উপাখ্যানৰ মাধ্যমেৰে গুৰুজনাই তাৰমানে অজৰ যাৰ জন্ম নাই, সেই অমিল অথচ জন্ম নোহোৱা এই পঞ্চভূতটোৰ কিন্তু পঞ্চভূতি দেহৰ কিন্তু জন্ম আৰু মৃত্যু আছে। দেহের আছে ধৰ্ম, এইটো জন্ম মৰণ বুলি কৈছে আমাক। আৰু দেহতেহে দেহৰ উৎপন্ন হয়, দুটা দেহ লাগিলে এটা দেহ উৎপন্ন হয়। কিন্তু এই দেহটো কিন্তু আমি অনুভৱ নকৰিলো, কাৰণ আমি বুদ্ধিক আশ্ৰয় নকৰিলো। বুদ্ধিৰ নিশ্চয় ধৰ্ম কিন্তু বুদ্ধিয়ে শিক্ষা দিলে, কাৰণ আমাক দেহটো পোৱাৰ লগে লগে আমাক কৈছে কি তাতে 10টা ইন্দ্ৰিয় আছে। এই 10 পঞ্চভূত হোৱাৰ লগে লগে তাৰে দেহটোত 10টা ইন্দ্ৰিয় আছে। 10টা ইন্দ্ৰিয়ত এই তাতেই আকৌ পঞ্চভূততে আকৌ এই শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এইকেইটা হ'ল। তাতেই ভিতৰত আকৌ ভগৱন্তই কৈছে কি মই মন বুদ্ধি চিত্ত অহংকাৰ এই 24টা। আমাক কিন্তু কৃপালী গুৰুজনাই এই চতুৰ্বিংশ অৱতাৰত সুন্দৰভাৱে আমাক প্ৰথম পদটোতে আমাক দিছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্বঅৱতাৰ ৰণনাৰায়ণ। সেই কাৰণটোক আমি চিনি নাপালো। কাৰণটোক চিনি নোপোৱাৰ কাৰণে আজি আমি আচলতে 84 লক্ষৰ পৰা আমি আকৌ 28শ নৰক এই দুৰ্ঘৰ যন্ত্ৰণা আমি ভোগ কৰিব লগা হৈছে। কাৰণ এই পৃথিৱীত আমি কি কৰিছো নৰক যন্ত্ৰণা, আৰু নৰক যন্ত্ৰণাৰ পৰা যেন আমি উদ্ধাৰ, আৰু কোনোবাই যদি কিবা কাৰণত এই পৃথিৱীত কৰ্ম কৰি তেওঁ যদি স্বৰ্গও গৈছে, কিন্তু স্বৰ্গত থাকিও কিন্তু এই নৰক যন্ত্ৰণাৰ কথাবিলাক যেতিয়া শুনে তেওঁলোকৰো কিন্তু ভয় ভীতি হৈছে। ঠিক তেনেকৈ গুৰুৰ ওচৰত মানে সুধিছে এইজন ব্যাসপুত মহামুনি, যে পৰীক্ষিতে কৈছে যে সুকত পুতন্ত কথা শুনা ব্যাসপুত মহামুনি, শুনন্তে জমৰ লোক মহা ভয় পাইলে যা, যে মোৰ শুনি থাকোতেই কিন্তু মোৰ কব নোৱাৰাকৈ যেন ভয় আহি গৈছে, যে ঘোৰ নৰক কথাবিলাক শুনি। অথচ নৰক যন্ত্ৰণাৰ কাৰণে বিভিন্ন প্ৰায়শ্চিত্তৰ ব্যৱস্থাও কৰিছে। কিন্তু সেই প্ৰায়শ্চিত্তবিলাক এটা প্ৰায়শ্চিত্ত হোৱাৰ পিছত আকৌ এটা নতুন আকৌ এটা অপৰাধ হয়। কোনো প্ৰায়শ্চিত্তই যেন জীৱক গতি দিব পৰা নাই। গতিকে এই নৰকৰ কথাবিলাক মোৰ যেন ক'ব নোৱাৰাকৈ মানে যমৰ লক্ষণৰ কথা, এই নৰকৰ কথাবিলাক শুনি শুনি মোৰ ভয় লাগিছে। মই অৱশ্যে তোমাক যিবিলাক কথা সুধিছিলো সেই সকলোবিলাক কথা তুমি মোক কৈ গৈছিলা, আৰু ময়ো বৰ আনন্দ মনে সেই কথাবিলাক কিন্তু শুনি গৈছিলো। কিন্তু যেতিয়া মই শুনি শুনি কিছু কথাত মই আনন্দিত হৈছিলো, তেতিয়া আহি যেতিয়া জমপুৰীৰ এই কথাবিলাক যেতিয়া কবলৈ তুমি ধৰিলা, এই যে চৰাচৰ জগতৰ এই জীৱবিলাকক যেন ভগৱন্ত কৃষ্ণ একদেৱ দিশ হাৰি কাল মায়াবীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগত। এই চৰাচৰ জগতৰ দুখ হৰণ কৰোতা এইজন ভগৱন্তয়ে সকলোৰে হৃদয়ত আহি তেওঁই স্থিতি হৈছে। তেওঁই স্থিতি হৈ তেওঁই চৰাচৰ জগতক তেওঁই পালন কৰি আছে চৰাচৰ জগতক। তাৰ পিছতো কিন্তু এদিন তেওঁই সংহাৰ কৰিছে। তাৰ পিছতো আমি কিন্তু সেইজন ভগৱন্তক জনা নাই, যাৰ কাৰণে তেওঁ আকৌ প্ৰকৃতি পুৰুষ ব্ৰহ্মাৰ সৃষ্টি কৰাত তেওঁ সন্তোষিত নহয়। নিজকে তাৰমানে তেওঁ চিনি নাপালে জীৱবিলাকে। 84 লক্ষ জনী অতিক্ৰম কৰা জীৱই যেতিয়া ভগৱন্তক চিনি নাপালে, তেতিয়া ভগৱন্তই নিজকে আকৌ দুফাল কৰিলে। প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৈ পৰম বান্ধৱ। এতিয়া আমাক গুৰুজনাই কৃপালু গুৰুজনাই সেই দেহ প্ৰকৃতিতে আমাক দেখুৱাই দিছে প্ৰকৃতি আচলতে জীৱাত্মাটো, পুৰুষ হ'ল ভগৱন্ত। আমাৰ এই দেহটো হ'ল প্ৰকৃতি, আৰু আমাৰ দেহৰ ভিতৰত থকা এই জীৱাত্মাটো হ'ল পুৰুষ। গতিকে আমি
ভগৱন্তই যেতিয়া এই ধৰাধামত লীলামাৰ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই জন্মে জীৱৰ জনম সামফল কৰে। জীৱৰ জনমবিলাক তেওঁ সামফল কৰিবৰ কাৰণে পৃথিৱীত আহি তেওঁ আমাক বিভিন্ন চৰিত্ৰৰ মাজেৰে তেওঁৰ গুণ নাম যশ লীলা কীৰ্তন শংকৰ কাৰাগাৰত আহি তেওঁ আমাক গোকুলত ব্ৰজধামত কীট পতংগ মনুষ্য এই সমস্ত আচলতে এই চৰাচৰ জগতৰ সমস্ত জীৱকুলক তেওঁ কি কৰি থৈ গৈছিল, এই ধৰাধামত আহি তেওঁৰ লগত স্পৰ্শ কৰি। আনকি বনৰ সেই গু মানে গোকুলবাসীৰ তাৰমানে কীট পতংগ তৃণ এই সমস্ত তেওঁৰ লগত স্পৰ্শ কৰি তেওঁৰ লগত পৰম গতি লাভ কৰিব পাৰিলে। গতিকে দাবানল কলিকাল তেওঁ যেতিয়া আহিল ধৰ্ম আৰু তাৰমানে পবিত্ৰ ধৰ্ম সত্য এই সমস্ত তেওঁৰ লগত গুচি গ'ল। শৌচ এই সমস্ত যেতিয়া গুচি গ'ল, পৃথিৱীত আমাৰ জীৱবিলাকক এই প্ৰকৃতিৰ মাজত থৈ দিলে যে সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ কদাচিতো নকৰো কাকো তিৰস্কাৰ স্বামী তৎ স্বামী জপ স্বামী কৰো ধ্যান স্বামীৰ কুশল দিনে নিশ্চিন্ত আপুনি আচাৰী কৰ্ম আনক শিকাই এহিকে সিদ্ধান্ত গীতা ভাগৱত। কৃপালু গুৰুজনাই আমাক অকল শাস্ত্ৰ ভাগৱত লিখি পুথিৰ মাজতে এই ভক্তিৰ উপদেশ দি যোৱা নাছিল, যে তাৰ মাজেদি এই ভক্তি ধৰ্মৰ মাজেদি আমাৰ যে ইন্দ্ৰিয়কেইটা আমাৰ দেহত থকা ইন্দ্ৰিয়কেইটা আচলতে মন আমাক ভগৱন্তই আমাক এই দেহটো দিয়াৰ লগে লগে ক'লে যে তোমালোকক প্ৰকৃতি পুৰুষ কৰি দিয়াৰ লগে লগে তোমালোকে কি পাবা, তিনিটা তাপ পাই এটা দেহ পাবা। কাৰণ আগৰ জন্মৰ এই যি ভাৱ যি দৰ্শন সেই হিচাপে জীৱই আকৌ সেই দেহ ধাৰণ কৰে। গতিকে তাপ অনুসৰি তোমালোকে কিন্তু এই দেহবিলাক ধাৰণ কৰি থাকিবা আৰু তাৰো পিছত আকৌ তোমালোকে এই দেহটো তিনিটা গুণ পাবা। এই তিনি গুণ তিনি তাপতেই আকৌ উৎপত্তি হ'ব, দেহটোতে আকৌ দেহটো ৰক্ষাৰ কাৰণে তাতেই আকৌ জন্ম, দেহ এটা আহিলে জন্ম হ'ব, জন্ম হ'লে আকৌ এদিন মৃত্যু হ'ব, দেহটো অহাৰ লগে লগে আকৌ সুধা আহিব, তৃষ্ণা আহিব, আকৌ শোক আহিব, মোহ আহিব, তাতেই উৎপত্তি হ'ব আমাৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। আচলতে দেহ কুৰুক্ষেত্ৰত এই 18টাৰ লগত আমি অনবৰতেই যুদ্ধ কৰিব লাগিব। তেতিয়াহ'লে এই দেহ কুৰুক্ষেত্ৰত সেইজন কৃষ্ণই সেইজন পঞ্চ পাণ্ডৱক তেতিয়াহ'লে আজি এইজন কুৰুপতিক কৈ আছে পৰীক্ষিতক, যিজন পৰীক্ষিতক ভগৱন্তক মাতৃৰ গৰ্ভতে ভগৱন্তই ৰক্ষা কৰিছিল, যিজনৰ নাম বিষ্ণুৰাজ, সেইজনেও কিন্তু সুধা কৃষ্ণ জীৱনৰ কাৰণে তেওঁৰ জন্মৰ আনন্দ কামনা বাসনাক চৰিতাৰ্থ কৰিবৰ কাৰণে তেওঁ কি কৰিব লগা হ'ল, নিৰ্গ কৰিব লগা হ'ল। নিৰ্গ কৰিব লগা হৈ তেওঁ সুধা কৃষ্ণত আতুৰ হৈ তেওঁ ঋষিৰ অভিশাপ পাব লগা হ'ল। গতিকে ঋষিৰ অভিশাপ পায় সেই শব্দ পোহৰে ঋষিৰ পুত্ৰই যেতিয়া তেওঁক অভিশাপ দিলে যে মোৰ পিতৃক তুমি মৰা সাপৰ মালা আলাই দিলা, তোমাৰ তৃষ্ণা দূৰ কৰিব নোৱাৰা কাৰণে তোমাক নিদিবৰ কাৰণে, আৰু ময়ো তোমাক অভিশাপ দিলো তোমাক এই সাপডালে 7 দিনৰ ভিতৰত দংশন কৰিব। তেতিয়াহ'লে শব্দ হিৰণ্য গৰ্ভৰ পৰা ওলোৱা শব্দটোই পৰীক্ষিতক তেতিয়াহ'লে তেওঁক চেতন ঘূৰাই আনিলে বা মোক অভিশাপ দিলে এই মৰা সাপডালে 7 দিনত। তেতিয়াহ'লে আমিবিলাক পৰীক্ষিতক আচলতে ভাগৱতে চেতন দিয়াই আছে যে আমাৰ কৰ্ণ কুশেৰে আমি ভগৱন্তক এই যে হিৰণ্য গৰ্ভৰ পৰা ওলোৱা হতে আমাক সেইকাৰণে কৈছে হৃদয়ৰ মাজত এইটো নামৰ ভাণ্ডাৰ আছে, মুখ বাজে হয়, মুখৰ পৰা বাজ হোৱাৰ লগে লগে ই দশো দিশে বায়ুৱে যেন লৈ যায় কৰ্ণ কুহৰত আমাৰ সোমাই যায়। আমাৰ যেন এই ভিতৰত যেন এইকেইটা উৰ্মি শত্ৰুৰ জন্ম হ'ল। আমাক মাধৱ পুৰুষে সুন্দৰভাৱে এটা ঘোষাত কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰৰ সমস্ত। এই হিয়াৰ মাজৰ পৰা মুখৰ যি বাজ হোৱাৰ লগে লগে কৰ্ণ কুহেৰেৰে যেতিয়া আমাৰ হৃদয়ত সোমাই যায়, তেতিয়া আমাৰ হৃদয়ৰ পৰা এইবিলাক তাৰমানে আমাৰ দুৰ্বাসনাবিলাক আঁতৰি যায়। আৰু আজিও পৰীক্ষিতৰ সেই একেই ভাৱ আহিছে। আমিবিলাক পৰীক্ষিতৰ এইবিলাক শুনি থাকোতে আমাৰো সেনেকুৱা ভাৱ হৈছে বা এই পৃথিৱীখন আমি ভোগ বিলাসত
আমি আচলতে এই বিনাশী ভোগবিলাকত আমি মত্ত হৈছো। আমাক সেইকাৰণে গুৰুজনে কৈছে পুত্ৰ পৰিবাৰ হবহি অসাৰ। এই দেখি থকা এই জীৱনৰ যিবিলাক আনন্দ, আমাৰ এই ভিতৰৰ শত্ৰুকেইটাক, এই পুত্ৰকেইটাক বিনাশ কৰি আমি চৰাচৰ জগতত যেনেকৈ পদুম ফুলটো বিষয় বোকাতেই থাকি পদুম ফুলৰ গাত বোকা নালাগে, ঠিক তেনেকৈ আমাকো কৃপালু গুৰুজনা এই আমাকো সেই মহাপুৰুষ মাধৱ পুৰুষে এই ব্যাসে চাৰিও বেদৰ চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মদেৱে বেকত কৰিয়া থলে নাৰায়ণ নাম। সেই নাৰায়ণ নামটো যেন আমি প্ৰতিটো মুহূৰ্তত যেন উচ্চাৰণ কৰি থাকিব পাৰো। কাৰণ নাৰায়ণ নামটো উচ্চাৰণ কৰি থাকিলে আমাৰ কি হব, মন দুৰাচাৰ মনটোৱে যেতিয়া চকুৰে আমি ৰূপ দেখিম চৰাচৰ জগতত, এই চকুৰে ৰূপ দেখোতেই কিন্তু আমি চৰাচৰ জগতত কব নোৱাৰাকৈ দেখিলেও কিন্তু অজামিলে যেনেকৈ এইহেন যজ্ঞ কৰিবলৈ যাওঁতে চকুৰে দেখা কাৰণেহে তেওঁ বেচাত পতিত হব লগা হ'ল। আমিও কিন্তু কলি যুগৰ এটা ধৰ্ম আছে, মুখেৰে কিন্তু কীৰ্তন কৰি থাকিব লাগিব। আন ধৰ্মবিলাক আমি ত্যাগ কৰিব লাগিব, মুখেৰে কিন্তু কীৰ্তন কৰি আমাৰ এই পঞ্চজন শত্ৰু আছে, 5টা শত্ৰু আছে, ৰূপ, ৰস, কাণ, চকু, নাসিকা, ছাল, জিভা, এইকেইটা শত্ৰুক যেন আমি প্ৰতিটো মুহূৰ্তত হৰি পৰায়ণ হব পাৰো। যেন চকুৰে যেন চৰাচৰ জগতৰ ভগৱন্তৰ নাৰায়ণ পৰায়ণ ৰূপ আমি চৰাচৰ, কাৰণ সমস্ত ভূতৰে তুমি সেৱা তোমাৰ হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুসাৰে কৃপা কৰা যেন কৃপা। আমাক যিহেতু কৃপালু গুৰুজনাই নাম বস্তু দিছে, তেতিয়াহ'লে চৰাচৰ জগতৰ সমস্ত বস্তুবিলাক আমি ভিতৰে ভগৱন্তৰ সেই চাকা ৰূপটো আমি হৃদয়ত কিন্তু তেওঁ কি কৰিব লাগিব, চাকা ৰূপটো অনবৰতে সেই ৰূপটো আমাৰ দৰ্শন থাকিব লাগিব। কাণেৰে শুনোতেও যেন কৃষ্ণ কথা শুনিছো, আমি কৃষ্ণৰ নাকেৰে ধ্যান লওঁতেও যেন কৃষ্ণ পদ তুলসীৰহে ধ্যান লৈছো, হাত দুখনেৰে কৰ্ম কৰোতেও যেন কৃষ্ণ এই যেন তীৰ্থখনৰহে আমি যেন সেৱা কৰিছো, ভৰিখনৰ গৈ থাকোতেও যেন আমি তীৰ্থলৈ যোৱা, এই যদি অনুভৱটো হয় তেতিয়াহ'লে আমাৰ তেতিয়াহে প্ৰায়শ্চিত্ত হ'ব। গতিকে এই অনুভৱটো কৰিছো, যমৰ পুৰীত যেতিয়া এওঁৰো সেনেকুৱা হৈছে, চিন্তা হৈছে যে মনে মোৰ মহা চিন্তা লাগে, মোৰ যেন মহা চিন্তা হৈছে, মোৰ হিয়াখন যেন কঁপিবলৈ ধৰিছে, এই যমপুৰীৰ কথাবিলাক শুনিছে। অ ৰাম কিমতে নপৰে সিটো নৰে কহি তাহাৰ উপায় হেন বাবুলি বায়াগে পৰিৱেশ পায় চিত্ৰ তেবে সিটো যাতনাই তাকো নেদেখো সুহিত যদি কৰে প্ৰায়চিত্ত তথাপিও পজ সেই পাপ এতেকে জানিলো মিছা প্ৰায়চিত্ত কৰি মৰ নতৰয় যাতনাৰ তাপ। গতিকে এই ঘূণ নৰকৰ পৰা মইনো কেনেকৈ চলি যাব পাৰিম, মোক আচলতে উপায় দিয়া, মই উপায় পোৱা নাই। কাৰণ এই ইতিমধ্যে যিবিলাক তুমি আগতে কৈ দিলা পৰিৱেশ প্ৰায়চিত্ত, তুমি কিন্তু যাতনা এৰাব লাগিলে তুমি আগতে তুমি ক'ব পাৰা যে আগতে প্ৰায়চিত্ত কৰিব লাগে, যাতনা যদি তুমি হেৰি কৰিব লাগিলে আগে কিন্তু তুমি প্ৰায়চিত্ত কৰিব লাগিব সেই কৰ্মবিলাকৰ। তাকো নেদেখো হিত, সেইবিলাকতো চোন মই উপকাৰ দেখা নাই একো। যদি কৰে যদিও প্ৰায়চিত্ত কৰিছে সেইবিলাকৰ পৰা মই কোনো উপকাৰ হোৱা দেখা নাই, ক্ষতি উপৰে। তাৰ পিছতো মোৰ আকৌ কি কাৰণত, কাৰণ আকৌ সেই প্ৰায়চিত্তটো কৰাৰ পিছত আকৌ এটা নতুন প্ৰায়চিত্ত, মোৰ যেন কিবা এটা অপৰাধ হ'ল, প্ৰায়চিত্ত কৰিলে বেদ বিধি মতে, কিন্তু আকৌ যেন আকৌ নতুন নতুন কৰে আকৌ পাপৰ পথে। যাতে এই কথাবিলাক জানি এই প্ৰায়চিত্ত বিলাক নিশ্চিত হলো যে আচলতে বাহ্যিক প্ৰায়চিত্ত বিলাকে মোক প্ৰায়চিত্ত কৰিব নোৱাৰে, মোক যাতনাৰ পৰা তৰণ কৰিব নোৱাৰে, নৰকৰ পৰা মোক উদ্ধাৰ কৰিব নোৱাৰে। অ ৰাম জানিলো ৰাজায়ে দণ্ড
মৰিলে নৰকে পৰ আকৌ জানি পাতকয়া চৰ তাৰ পায় চিত্তধিক হেন জানা পাতকিক কোন পায় চিত্ত শুদ্ধি কৰ যেন ধুৱাই তোলে হাতী দুনাই লৱে কুটা মাটি শৰীৰত বান্ধে আতি মল কেহুৱেলা এৰৈ পাপ কেহুৱেলা কৰৈ তাপ পায় চিত্ত এতেকে নিষ্ফল। এটা সুন্দৰ উপমাৰে তেওঁ কৈছে যেনেকৈ মাউতজনে চাক চাবোন খৰচ কৰি নদীত গৈ হাতীটোক সময় খৰচ কৰি বহু সময় ধৰি তাক ইমান সুন্দৰভাৱে পবিত্ৰ কৰি লৈ আহে, কিন্তু ঘৰৰ সন্মুখ আহি পাওঁতে যেতিয়া মাটিৰ দম এটা দেখা পায় সুদালেৰে যে গোটেই মাটিখিনি মনেৰে গাত লেপি ললে। তেওঁৰ যেন সকলো শ্ৰম, তেওঁৰ যি কায়িক শ্ৰম, তেওঁ যি ধন খৰচ কৰিলে সকলো যেন ব্যৰ্থ গল। গতিকে ময়ো অনুভৱ কৰিছো এইটোৰ পৰা, এই যে প্ৰায়শ্চিত্ত কৰিলে, এই যে 84 নৰক তেওঁ যন্ত্ৰণা 2800 মানে প্ৰায়শ্চিত্ত নৰকৰ প্ৰায়শ্চিত্তৰ বিধান কৰি প্ৰায়শ্চিত্ত কৰিলে, এই আচলতে প্ৰায়শ্চিত্ত বিলাক নিশ্চল হাতীত ধোৱাৰ দৰে। তাৰমানে বাহ্যিক প্ৰায়শ্চিত্ত একো কৰিব নোৱাৰে যেতিয়ালৈ আত্মিক প্ৰায়শ্চিত্ত নহয়, যেতিয়ালৈ বোধ জ্ঞান নাহে আমাৰ। সেইকাৰণে আমাক মাধৱ পুৰুষে কৈছে তুমি প্ৰাণ প্ৰিয়তম পৰম সুহৃদ দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমিহে কেৱল আত্মা মোৰ তোমাক নজানি জ্বৰ মিছা শৰীৰক মই কিনো মই অজ্ঞানী দূৰ যে মই এই মিছা শৰীৰটোকে মই বুলি ধনৰ সাপলিত বিষয়ৰ বিনাশী বিষয়ৰ কাৰণে মই কিন্তু মোৰ আয়ুস বিলাক কিন্তু এনেয়ে শেষ কৰিব লাগিছে। গতিকে ইয়াতো যেন তেওঁৰ সেই ভাৱটো আছিল, এইবিলাক যেন নিষ্ফল, এইবিলাকে যেন পাপ দূৰ কৰিব নোৱাৰে, পাপ দূৰ কৰিব নোৱাৰে। অ ৰাম জানিলো অৱগায় পাপৰ চিকিৎসা নাই নৰকত পৰিবে নিশ্চয় তই একো পাৰ নপাওঁ গুণি চেদিও আপুনি মুনি মোৰ মহা মনৰ সংশয় জাতি অন্তৰ্জাতি আতি সবাকো পবিত্ৰ কৰ সমস্ত প্ৰাণীৰ মনোনীত অতি প্ৰয়াস কৰ সমস্ত পাতক কৰ কহিও হেনেকে প্ৰায়শ্চিত্ত। মই এইবিলাকত অৱগাহন কৰি মই বুজি পালো, মই জানিলো যে আচলতে পাপৰ চিকিৎসা নাই, বাহ্যিকত পাপৰ চিকিৎসা নাই, সি নৰকত পৰিবই। তাৰমানে বাহ্যিক যিবিলাক আমাৰ বেদবিধি আছে, তপ জপ যাগ যজ্ঞ দান, এইবিলাকৰ দ্বাৰা তাৰমানে মোৰ আজি সিদ্ধান্ত ললো এইবিলাকৰ দ্বাৰা আমি কোনো চিকিৎসা পাপৰ চিকিৎসা কৰিব নোৱাৰো। একো পাৰ নপাওঁ বুলি মই এই কথাবিলাক ভাবি চিন্তি মই যেন একো পাৰ পোৱা নাই, গতিকে চেদিও আপুনি মুনি হে শিৱ, হে মোৰ গুৰু, আপুনি মোৰ কি কৰে ছেদ কৰিব লাগিব নিজে। মোৰ সেই মহা মনৰ, মোৰ মনৰ যিবিলাক মোৰ মনৰ যিবিলাক সংশয় আহিছে যে সেই সমস্ত কিন্তু আপোনাৰ বাহিৰে বেলেগে আৰু ছেদ কৰিব নোৱাৰে। জাতি অন্তৰ্জাতি আতি সবাকো পবিত্ৰ কৰে সমস্ত প্ৰাণীৰে মনোনীত। ইয়াতে জাতি বুলি কথা নাই। চণ্ডাল এজনেও যদি ভগৱন্তৰ গুণনাম তেওঁৰ যদি জিভাৰ আগত নিৰন্তৰ থাকে, সেইজন চণ্ডালেও কিন্তু ব্ৰাহ্মণত্ব লাভ কৰিব পাৰে। তেওঁ কিন্তু সেই 12 গুণৰ সেই ব্ৰাহ্মণজনে যি হেৰি কৰিছে
সেইজনতকৈ যেন ওপৰত যাব পাৰে। গতিকে ইয়াতে জাতিৰ সবাকো কিন্তু পবিত্ৰ কৰে, সমস্ত প্ৰাণীৰ মনৰ বাঞ্ছা কামনাবিলাক যেন পূৰ্ণ কৰে। আমাক যিটো কৃপালু গুৰুজনাই কৈছে যে নহো জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি, নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ দাস টান দাস পৰিগণি। সেইজন ভগৱন্তৰ, সেইজন গোপী ভৰ্তাৰ আমি তেওঁৰ চৰণ পদ্ম, কাৰণ তেওঁ আমাৰ হৃদয়তে আছে, সেই হৃদয় পদ পদ্ম। কিন্তু সেই আমাৰ হৃদয়খন ইমান চঞ্চল, যেনেকৈ পদুমৰ পাতত পানী পৰিলে কোন মুহূৰ্তত যায়, আমাৰো তাৰমানে হৃদয়খন, এই মন তাৰমানে হৃদয়খনৰ কাষতে এই মন আৰু বুদ্ধিয়ে আমাক এনেকুৱা কৰি পেলাই যেন আমাক বিমূৰত কৰি পেলাই, কোনটো ধৰিম কোনটো নধৰিম, কাক আমি শুদ্ধ বুলি। তাৰমানে মন দুৰাচাৰ মনটোৱে অহংকাৰকহে লৈ আহে, বুদ্ধিক নাই। বুদ্ধিয়ে কয় ময়ো নহয় দে, আৰু এজন আছে কিন্তু, যে অক্ষয়, সেইজন অক্ষয় যাৰ নাম ললে শেষ নাই, সেইজনৰ ওচৰতহে আচলতে আমি নিশ্চিতভাৱে সেইটোহে ধৰ্ম। তেতিয়াহ'লে আমি বুদ্ধিক আশ্ৰয় ল'ব লাগে। আমাৰ ওচৰতেই কিন্তু দি থৈ দিছে সেই অস্ত্ৰপাত। আমাক এই পঞ্চভূত দি মন আৰু বুদ্ধি দিছে, কিন্তু আমি দুটাই কি কৰিব লাগিব, মন আৰু বুদ্ধিয়ে কিন্তু আমি সেইজন কাষতে আছে বাসুদেৱ, সেই আমি বাসুদেৱৰ ওচৰত যাব লাগে। আৰু বাসুদেৱৰ ওচৰত যেতিয়া যাম তেতিয়া আমি চৰাচৰ জগতখন বাসুদেৱময় দেখা পাম। আৰু বাসুদেৱময় যেতিয়া হ'ব তেতিয়া আমি অতি সহজে সকলো পাপ আমাৰ হৰণ হৈ যাব। কাৰণ মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, তেৱে সে মুকুতি পাইবা কহিলি চলি। মুখত ৰাম নামটো ললা অগ্নি, ৰাম নাম হল অগ্নি। আমাৰ হৃদয়ত থকা এই কোটি কোটি পাপ বিলাক তাৰমানে সেইবিলাক যেন তৃণ সদৃশ, কোন মুহূৰ্ততে পাপ বিলাক শেষ হৈ যায় আমি ক'ব নোৱাৰো। সেইকাৰণে আমাক ইয়াতে দেখুৱাইছে যে কৰ্ণপথে যেতিয়া আমাৰ হৃদয়ত সোমাই যায়, দুৰ্বাসনাবিলাক আমাৰ সকলো শেষ হৈ যায়। আমাৰ যে দুৰ্বাসনা আছিল, এই যে ক্ষুধা তৃষ্ণা শোক মোহ, জন্ম পাইছো এদিন মৃত্যু হব, তাতেই উৎপত্তি হৈছে কামনা বিলাকৰ, এই সমস্ত বিলাকৰ কিন্তু আমাৰ কি হব, সহজে কৰিব পাৰিম। আমাক সেনেকুৱা এটা তুমি ব্যৱস্থা কৰি দিয়া। কৃষ্ণ দিলে দিয়াছে। অৰাম শুক্ৰ নিগদতি শুনা কুৰুপতি, পৰম তুমি মহন্ত, অ নগনি সুধাকো কৃষ্ণৰ কথা, কৰিলা চিত্ত একান্ত, যি কথা পুছিলা তাহাৰ সিদ্ধান্ত, শুনা সাৱধানে চিত্তে, পাপক সমূলি গুচাইবে নপাৰ, জানা কৰ্ম পায়সী কুৰুপতি বুলি কৈছে। কু মানে হল বেয়া, আৰু মানে হল পোহৰ। সেই এটা জাতি অজ্ঞান আৰু জ্ঞানৰ সমষ্টিত মিলিত হোৱা সেই জাতিটো, সেই বংশটো তুমি আজি টানি হৈছা। কাৰণ তুমি মাতৃৰ গৰ্ভতে সেইজন ভগৱন্তক তোমাৰ নাম বিষ্ণুৰাত আছিল। আৰু বিষ্ণুৰাত হৈ তুমি ঋষিৰ অভিশাপ, এই পানী ক্ষুধা তৃষ্ণাৰ কাৰণে তুমি কি হল, ঋষিৰ পুত্ৰ তুমি অভিশাপ পাই তুমি কিন্তু আজি মহামহন্ত সকলৰ ওচৰত তুমি আহিব লগা আছে। তোমাৰ কিন্তু কি ভয় হল, যে মই সেইবিলাকৰ ওচৰত গলা, সেইবিলাকে ক'লে তপ কৰিব লাগিব, জপ কৰিব, মই এনেকুৱা ঋষিৰ অভিশাপ পাইছো, ঋষি তেতিয়া ক'লে তপ কৰা, জপ কৰা, তোমাৰ মন শান্ত হব আৰু তোমাৰ এই দুশ্চিন্তাবিলাক যাব। কিন্তু মই যে ঋষিৰ শাপ পাইছো সেইটো কি হব, ক'লে ঋষিৰ শাপটো ব্যৰ্থ নাযায়। ঋষিৰ শাপ যদি ব্যৰ্থ নাযায়, এই যে মই ঋষিৰ অভিশাপ পালো, ঋষিৰ অভিশাপ পালে মইতো এডাল সাপে মোক খুটিয়ালে, এই সাপডালে দংশন কৰিলে মইতো মৃত্যুৰ আগমুহূৰ্তত সাপ দেখা পাম। দংশন কৰিলে মোৰতো সাপ দুজনীত মই জন্ম গ্ৰহণ কৰিব লাগিব, মোৰ কিমান জনী আহিব, আয়োজাত কৰিব লাগিব। তেতিয়াহ'লে তেওঁলোকে ক'লে সেইটো আমিও নাজানো। এনেকুৱা এটা দিব্য জ্যোতি তেওঁৰ হৃদয়ত আহিল গংগাৰ পাৰত। তেতিয়াহ'লে জ্যোতিষ্মা সেইজন ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি যিজন ব্যাসৰ উগুল হৈছিল আৰু নাৰদৰ কৃপা পালে, নাৰদৰ কৃপা পাই
এইখন 4 বেদৰ সাৰ বস্তু অ নমো ভগৱতে বাসুদেৱায়, এই যে অক্ষৰ 12 অক্ষৰত 12 স্কন্ধ ভাগৱত লিখি তেওঁৰ পুত্ৰ শুকৰ হাতত এই 12 স্কন্ধ ভাগৱত দি তেওঁ চৰাচৰ জগতৰ গতি লাভ কৰিলে। আৰু তেওঁ সেই বদৰিকা আশ্ৰমত সেই খুব গৃহত থাকি আজি যেতিয়া পৰীক্ষিতৰ এই অৱস্থাটো হৈছিল, তেওঁ কিন্তু কৈছিল এই চৰাচৰ জগতত আৰু এজন কিন্তু এটা পৰম পবিত্ৰকাৰী জাতি আছে, যে পাণ্ডুৰ পুত্ৰ সেই যুধিষ্ঠিৰ, এই সকলৰ কথা পঞ্চ পাণ্ডৱৰ কথা তেওঁ পুত্ৰৰ আগত কৈছিল। কেতিয়াবা তুমি যদি তেওঁলোকৰ সাক্ষাৎ পাবা, এই যেন পৰীক্ষিত নামৰ তেওঁলোকে কিন্তু যেতিয়া অভিমন্যু সপ্তবেহুৰ ভেদি মাৰিছিল, তেতিয়াহ'লে সপ্তবেহু, তেতিয়াহ'লে আমাৰো এই জৰবংশীটোত সপ্তবেহু আছিল। আমাক দেখুৱাই দিছে ভাগৱতে। সেই সপ্তবেহু কি হ'ল, এইজন অৰ্জুনে যেতিয়া সুভদ্ৰাক এই অভিমন্যু যেতিয়া মানে গৰ্ভত আছিল, তেতিয়া সত্ৰী কৈ এই 4 জাতিৰ ধৰ্ম কৈ সত্ৰীয় ধৰ্মৰ কথা ক'লে, যে আমি যিহেতু সত্ৰীয় ধৰ্ম আমি যুদ্ধ কৰিব লাগিব, যুদ্ধ কৰিলে বেহু ভেদ কৰি কেনেকৈ সোমাব লাগে, এইখিনি কোৱালৈ ঠিকে আছিল আইগৰাকী। বেহু ভেদ কৰি কেনেকৈ ওলাব লাগে সেইখিনি কথা কওঁতে আইগৰাকীয়ে টোপনি গ'ল। অৰ্জুনৰ চিন্তা এই 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ যেতিয়া সপ্তবেহু হেৰি কৰিলে, এই অৰ্জুনৰ কাৰণে ক'লে, তেতিয়া বাৰে বাৰে কিন্তু অৰ্জুনে কৃষ্ণক কৰি আছে, আজি এইটো হ'লগে যে তুমি চিন্তা কৰিব নালাগে যে তোমাৰ পুত্ৰ অভিমন্যু আৰু যদি শ্ৰী ভীম এই সকলো আছে, অভিমন্যুই এই হেৰিটো কৰিব। ক'লে নহয়, ই কেনেকৈ ভেদ কৰি সোমাব লাগে সেইখিনি মই মাতৃৰ গৰ্ভত কৈছো, কিন্তু ভেদ কৰি কেনেকৈ ওলাব লাগে সেইখিনি কোৱা নাছিল, শুনা নাছিল। তেতিয়াহ'লে আমাক এইটো দেখুৱালে সেইজনৰে যে আৰু এজন যে পুত্ৰ আছে, সঁচাকৈয়ে তেওঁ গমেই পোৱা নাছিল তেওঁৰ যে সুভদ্ৰাৰ গৰ্ভত, উত্তৰাৰ গৰ্ভত এইজন যে পৰীক্ষিত আছিল। কুৰুক্ষেত্ৰ মহাযুদ্ধত আমি বাকী আৰু বহল কৰি নকওঁ, আমাৰ দেহ কুৰুক্ষেত্ৰত আচলতে এই যে 18 দিনীয়া দেহ কুৰুক্ষেত্ৰত আচলতে আমাৰ ভিতৰত উৎপত্তি হোৱা এইকেইটা শত্ৰু আচলতে কৃষ্ণই মাৰিলে। তেওঁ ৰথৰ সাৰথি হৈ থাকিল অৰ্জুনত। সেইকাৰণে আমাক কৈছে মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হুৱা সৰ্বক্ষণ, মুক পূজা মুক মাতক নমস্কাৰ, কহিলো তোমাক সত্যবাণী, পাইবা সুখে মুখ মহামান। তেতিয়াহ'লে সেইজন ভগৱন্ত, সেইজন কুৰুক্ষেত্ৰ মহাসৰ, আজি সেইজনৰ পুত্ৰ নাতিয়ে এইজনক কিন্তু সুধিব লগা হৈছে। কাৰণ তেওঁলোকৰ পৰা পুত্ৰ তাৰমানে জন্মসূত্ৰেহে পালে। তেতিয়াহ'লে পৃথিৱীত আৰু এজন গুৰু লাগিব। আমাক ভাগৱতে এইটো দিলে। তাৰমানে পিতৃ মাতৃ আমাৰ আদি গুৰু হয়, শিক্ষা গুৰুসকল দ্বিতীয় গুৰু হয়। আৰু এজন কিন্তু গুৰু আছে, ব্ৰহ্ম বিদ্যা কহে যিটো গুৰু নাই। তেতিয়াহ'লে আমি চৰাচৰ জগতৰ এই সমস্ত আমাক কৃপালু গুৰুজনে কৈছে, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন। আমাক প্ৰণাম কৰিব দিছে ব্ৰহ্মৰূপী সনাতন। এই ব্ৰহ্মৰূপী সনাতনক দেখুৱাই দিয়া এজন আমাক আকৌ গুৰু লাগিব। তেতিয়াহ'লে গুৰু লাগিবয়ে। এতিয়া আমাৰ এই পৰীক্ষিতৰ এই ঘটনাটো আচলতে আমাৰ কলিৰ লোকসকলৰ কাৰণে, তেওঁৰ হ'বলগীয়া নাছিল। আজি যদি তেওঁৰ এই ঘটনাটো নহ'ল হয়, আজি আমি এই ভাগৱত শাস্ত্ৰখন নাপালো হয়। আৰু কৃষ্ণয়ো উদ্ধৱৰ আগত যোৱা সেই বাকমূৰ্তি ভাগৱত শাস্ত্ৰখন সেই বদৰিকা আশ্ৰমতে ঋষি মুনি বিলাকে পালে হয়। তেওঁৱে আকৌ কংসাৰ কাৰাগাৰত আহা সেইজন কৃপালু, সেইজন ভগৱন্তই আকৌ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰ লকংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃপালু গুৰুজনে আমাক আহি কলিৰ যুগৰ শ্ৰেষ্ঠ ধৰ্ম হ'ল একমাত্ৰ হৰিনাম কীৰ্তন। এই হৰিনাম কীৰ্তন কৰি থাকোতে আমাৰ ভিতৰত থকা পাখণ্ড বিলাক
পাখণ্ড আচাৰবিলাক আমাৰ দূৰ হৈ যাব। সেইকাৰণে আমাক মংগলাচৰণৰ দ্বাৰা আৰম্ভ কৰিছে। মংগলাচৰণৰ দ্বাৰা আৰম্ভ কৰি আগতে নৰকৰ কথাহে কৈছে, তাৰপিছতহে অজামিলৰ কথা ক'ব। তাৰমানে নৰকবিলাকৰ কথা কৈছে। তাৰমানে কি হ'ল, মংগলাচৰণ কৰা নাই আমি জীৱবিলাকে, জীৱশ্ৰেষ্ঠ মনুষ্য হৈও আমি পাই শুনিও কিন্তু আমি ইয়াৰ প্ৰতি আমি ভাৱৱান হোৱা নাই। সেইকাৰণে কৈছে জয় ঘোষণা কৰিবা কিন্তু সেইজন জগতৰ নাথৰ। সেইজন জগতৰ নাথৰ যদি জয় ঘোষণা নকৰা, হাজাৰ এই বস্তুবিলাক থাকক, আকৌ উপস্থিত হ'ব। যেনেকৈ এইহেন পঞ্চ পাণ্ডৱতাত আহি যেনেকৈ পৰীক্ষিতৰ অঘটন ঘটিল, আমিও কলি লোকসকলক এইজন কৃপালু গুৰুজনাৰ ধৰ্মত শৰণ লৈ আমি যদি ভজন লোৱা নাই, ভজন মানে আমাৰ হৃদয়ত যদি ভগৱন্তৰ সেই চাকা ৰূপটো যদি আমি হৃদয়ত যদি আমি ভাৱনা কৰা নাই, শুনি থকা চাকা ৰূপটো যদি আমি হৃদয়ত অনা নাই, তেতিয়াহ'লে আমিও আমাৰ এই বিনাশী বিষয়ৰ ধান্দাত শৰণ ভজন ল'লেও আমাৰ কামত নহয়। বিনাশী বিষয় ধান্দাত আমি কিন্তু আকৌ পতিত হ'মেই। গতিকে ইয়াতে সেইকাৰণে কৈছে কি কৰিব লাগিব, সিদ্ধান্তবিলাক কিন্তু আমি সাৱধানে শুনিব লাগিব। সাৱধান হ'ব লাগিলে মনটো, দুৰাচাৰ মন, একমাত্ৰ সাৱধানটো আচলতে দুৰাচাৰ মনটো। দুৰাচাৰৰ মনোমূল ৰামকৃষ্ণ বোল, ৰামকৃষ্ণ বোল মন ৰামকৃষ্ণ বল। আমি হৰিত শৰণ ল'ব লাগিব। আগতে ভগৱন্তই সেইকাৰণে আমাক ঘোষাত দেখুৱাই দিছে, অ হৰিত শৰণ লৈ আজি তুজনয়ে, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, এ দুখুৰ অপাৰ সংসাৰ সাগৰয়ে, সিটো মহাজনে অতিম হাকুকে কৰে, ৰাম কৃষ্ণ ৰাম বোলা শুনা ভাই, অন্যায় নকৰ মন, সহ্য সাক্ষী সমাজমৰ দেৱান, দেখিও সৰ্বস্তন। এই বাহিৰত থকা বেয়া কৰ্মবিলাক যে আমি কৰি আছো, আমাক বেয়া কৰ্ম কৰাৰ কাৰণে আমাক সমাজে, আমাক ৰজাই সেই বেয়া কৰ্ম আমাক প্ৰায়শ্চিত্ত দি আমাক দণ্ড দিব। কিন্তু ভিতৰত কিন্তু জম, কাল আৰু মায়া, কালেতো আমাক প্ৰতিটো মুহূৰ্তত হেৰি কৰিয়ে আছে। কাৰণ 14জন সাক্ষীয়ে প্ৰতিটো আমি নিত্য নৈমিত্তিক যদি কৰ্মবিলাক যদি আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰা নাই, সেইকাৰণে আমাক ভাগৱতে সিদ্ধান্ত দিছে, নিত্য নৈমিত্তিকৰ যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে জানা সিটো হয় মহাভাগৱত ধৰ্ম। এই নিত্য নৈমিত্তিক কৰ্মবিলাক ভগৱন্তৰ চৰণত যদি অৰ্পণ কৰা নাই, তেতিয়াহ'লে আমি এই পৃথিৱী যিদিনাখন এৰি থৈ যাম, আমি এই নিত্য নৈমিত্তিক কৰ্মৰ মাজেদি যদি বিষয় ধান্দাত থাকি বিষয়ৰ যদি জাক জমকতাত অসহ্যত যদি আমি বিভোৰ হৈ আছো, কিন্তু বিভোৰ হৈ থাকিলেও যাবৰ দিনাখন কিন্তু এই মোৰ লগত কিন্তু বিষয়ৰ কোনো নাযায়, মোৰ লগত পুত্ৰও নাযায়, মোৰ লগত মোৰ স্বামীও নাযায়, মোৰ লগত ধনো নাযায়। যদি এটা ধন যদি আজ্ঞা নাই, ও নাম ধন দিয়া মোকে কিনাব মালি, ও দাস পাই নলোৱা কমন ঠাকুৰালি। ভাৰতবৰ্ষ এইখন হেৰি বুলি কৈছে, বণিকৰ দেশ বুলি কৈছে, ৰত্নৰ দ্বীপ বুলি কৈছে আমাক সেই কৈছে, ধন্য ধন্য কলিকালত, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ, তপ জপ যজ্ঞ তেজী তোমাৰ নাম কৈছে। ভাৰতবৰ্ষ এখন ৰত্নৰ দ্বীপ। আমাক কিন্তু এই দেহ নৌকাখন, এই দেহ নৌকা আমি কি পাইছো, বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু। এইবাৰ কিন্তু এটা তনু পাইছো, এখন নাও পাইছো হৰি সেৱা কৰা। এই নাওখনত যদি আমি ৰাম নামৰ নৌকাখনত যদি আমি উঠা নাই, তেতিয়াহ'লে আমাক কি কৰিব, এই ভিতৰত থকা 14জনে সাক্ষী দিব দুট। অজামিলক কিন্তু নোৱাৰিলে সাক্ষী দিব। অজামিলে নাৰায়ণ বুলি কোৱাৰ লগে লগে গোটেই জম নগৰখন পোহৰ হৈ গ'ল। তাতে তাৰ গোটেই পাপবিলাক মোচন হৈ গ'ল নাৰায়ণ বুলি কোৱাৰ লগে লগে।
আমিও আমাৰো এই জম দুটা সাক্ষী নিদিয়া আগমুহূৰ্তত আমাৰ মুখেদিও নাৰায়ণ শব্দ ওলাব নোলায় যে বেলেগে আমাক শিকাই দিব লাগে আই চব বাদ দিয়ক ৰাম বোলক কৃষ্ণ বোলক হৰি বোলক আজি আচলতে সেইটোহে আমাৰ অনুশীলন কাৰণ জন্ম পাই গতি লাভ কৰি তৰণৰ য'ত ব্যৱস্থা আছে তৰণৰ ব্যৱস্থাটো হ'ল ভাগৱতত আছে ভাগৱত কি কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তন কৰি আত্ম উপলব্ধি কৰিব লাগিব আত্ম উপলব্ধি কি মই আচলতে বেয়া নহয় মই এই সংসাৰত আহিবৰ দিনাখন কিন্তু মই নাঙত হৈ আহিছো আৰু এই পৃথিৱীৰ পৰা যিদিনাখন যাম সেইদিনাখনো কিন্তু নাঙত হৈ যাম নাঙত হৈ গৰু কিন্তু চাৰিআলি চকত যেতিয়া চাৰিজনৰ হাতত মই যাম চাৰিআলি চকত কিন্তু যেতিয়া ক'ব কোন গ'ল আমাৰ গাঁওখনৰ পৰা অমুকা গ'ল নামটো কোৱাৰ লগে লগে তাৰ চৰিত্ৰটো কিন্তু কৈ দিব তেতিয়াহ'লে চৰিত্ৰ আমাৰ যেন চৰিত্ৰটো সৎ বুলি কয় অসৎ বুলি যাতে নকয় যদি সৎ বুলি ক'লে তেতিয়াহ'লে আমাক এই যেনেকৈ অজামিলক চাৰি সিদ্ধ আহি ৰথত তুলি লৈ গ'ল নাৰায়ণে পঠিয়াই দিলে চাৰি সিদ্ধ আমাকো তেনেকৈ লৈ যাব এই ভৱসাগৰৰ পৰা আৰু শ্মশানত যাই পেলাই কি ক'ব পঞ্চভূতি দেহ পঞ্চভূতত বিলীন হ'ল সঁচাকৈ মাটিৰ ভাগটো মাটিত যাব পানীৰ ভাগটো পানীত যাব বায়ুৰ ভাগটো বায়ুত যাব ভাগে ভাগে গুচি যায় ভগৱন্তৰ বায়ু হৈ পেলাই পৃথিৱীত তেওঁ নতুন ঠাইলৈ গুচি গ'ল কিন্তু চাৰিআলি চকে যদি অসৎ বুলি কয় তেতিয়াহ'লে তেওঁ যদি ৰূপো আছে যদি বিদ্যাও আছে যদি ডাঙৰ বংশও আছে যদি যৌৱনো আছে য'ত এই সমস্যা থাকিলেও কামত নাহিব তেওঁ কি হ'ব নৰকলৈ যাব তেতিয়াহ'লে আমাকো ইয়াতে সেইকাৰণে কৈছে যে আচলতে পাপক সমলি গুচাই দিয়ে নপাৰ জ্ঞান কৰ্ম পায়চিত্তে এই জ্ঞান আৰু কৰ্মৰ পায়চিত্তে এই পাপবিলাক একেবাৰে শেষ কৰিব নিকা কৰিব নোৱাৰিব বীজ থাকিয়ে যাব বীজ খালি একমাত্ৰ নাম শৰণেহে নিজৰ ভকতিহে বীজ তেতিয়াহ'লে শৰণ লৈ ভকতি কৰিব লাগিব কাৰণ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদ মিলত কৃষ্ণৰ কৃপাত যদি বিষয় সংসাৰ হয় সেই মানে গীতাৰ নিদ 18 অধ্যায় গীতা লিখি এই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক গীতাখন কয় ভগৱন্তই বিশ্বৰূপ দেখাই দি যে ভগৱন্তৰ পৰাই চৰাচৰ জগতখন উদৰতে আছিল কীট পতংগ মনুষ্য চৰাই চিৰিকটি নদ নদী সমস্ত চোন তোমাৰ উদৰতে আছিল তোমাৰ উদৰৰ পৰাই বাহিৰ হৈছিল আৰু যিদিনাখন প্ৰলয় হ'ব আকৌ সেইদিনাখন তোমাৰ উদৰতে সকলো যায় হ'ব ম্লান হৈ যাব তেতিয়াহ'লে আমাকতো ইয়াতে সেই কথাটো দেখুৱাইছে অ ৰাম অজ্ঞানী যতেক প্ৰায়চিত্ত কৰ শাস্ত্ৰৰ সন্মত চাই পাপক মুখয় বিজনু গুচয় উপজয় পাপ দুনাই জ্ঞানেহে জানিবা মুখ্য প্ৰায়চিত্ত দুষ্কৰ জ্ঞানৰ পথ পৰম সুলভ যিটো প্ৰায়চিত্ত শুনায়া বে মহাৰথ এই অজ্ঞানী বিলাকে যিমান বিলাক প্ৰায়চিত্ত কৰিছে ক্ষেত্ৰ সন্মত চাই সেইবিলাকে কিন্তু তেওঁলোকৰ পাপটোৰ মূলটো খেদাব নোৱাৰিলে বীজটো খেদাব নোৱাৰিলে বীজটো কিন্তু থাকি গ'ল বীজ থাকিলেতো আকৌ তাৰ পৰা আমাৰ যদি এডাল গছৰ যদি মূলটো থাকে তেতিয়াহ'লে তাৰ পৰা আকৌ এডাল গছ হ'ব গতিকে ই আৰু কাৰণ দেহৰহে দেহতেহে দেহ উৎপন্ন হয় ভগৱন্ত যদিও সেইকাৰণে কৈছে মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি গুৰুৰূপে সাকাৰে থাকো কৰি এই যে স্বপ্ন কৰি থাকা ভগৱন্তই মই কিন্তু চৈতন্য হৈ পেলাই তোমালোকক হেৰি কৰি আছো কিন্তু তোমালোকে ভাবিব লাগিব মহাপুৰুষ মাধৱ পুৰুষে সেইকাৰণে আমাক কৈছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সহ্য মাজা আশ্ৰয় ঘুমতি যায় তুমিহে চৈতন্য সনাতন ৰাম 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 আমাৰ এই ভাৱটো আহিছে নে নাই আমি কিন্তু সকলোৱে কিন্তু মায়া সহ্যতে আছো অকল ময়ে নহয় ব্ৰহ্মাৰ সৃষ্টিকৰ ব্ৰহ্মাও আছে কাৰণ তেওঁৰো বন্ধ কৰিছিল তেওঁ ভগৱন্তক পৰীক্ষা কৰিছিল এই হেৰি গোপ আৰু শিশুবিলাকক সেই গাঁতত থৈ পেলাই 1 বছৰ তেতিয়াহ'লে তাৰ পৰা তেওঁ লজ্জিত হৈছিল
এইহেন শিৱৰ যিজনে অনবৰত কৰে তেওঁ ভগৱন্তৰ মোহিনী ৰূপ কৰি তেওঁ কৈছিল মই এনেকুৱা যুগলে মোৰ ইন্দ্ৰবিলাকক বশ কৰি থৈ আছো তাৰমানে মোৰ কোনো বাসনা কামনাই একো কৰিব নোৱাৰে কিন্তু ভগৱন্তৰ মোহিনী বোলে হয় নেকি তুমি হেন যোগীৰ আৰু কিয় এই মোহিনী ৰূপ হলেও চাব ইচ্ছা গৈছে লগে লগে কিন্তু বাসনা গৰ্বশূন্য কৰি দিলে তেতিয়াহ'লে আমাকো ইয়াতে সেইকাৰণে কৈছে যে অজ্ঞানীবিলাকে শাস্ত্ৰসন্মত যিবিলাক প্ৰায়শ্চিত্ত আছে সেইবিলাকে কিন্তু বীজটো পাপৰ সেই বীজটো দূৰ কৰিব নোৱাৰে আৰু জ্ঞানেৰেও নোৱাৰে বুলি কৈছে মুখ্য প্ৰায়শ্চিত্ত দুষ্কৰ বুলি কৈছে বৰ কঠিন যেনেকৈ তৰোৱাল এখনৰ ওপৰেদি খোজ কঢ়াটো মই যোৱাকালি বঢ়িয়া কৰি দেখি আহিলো এখন তাৰমানে ৰংগমঞ্চত এগৰাকী মোৰ দৰে নাৰীয়ে এখন তৰোৱালৰ ওপৰত একদম তাই তাৰমানে কি কৰিছে অহা যোৱা কৰি আছে আৰু সেইখন মই আহি পিছদিনাখন ময়ো যদি তৰোৱালৰ ওপৰত নাচিবলৈ যাওঁ মোৰ দুইখন ভৰি কিন্তু মাজতে ছিঙি যাব তেতিয়াহ'লে জ্ঞান কষ্ট দুষ্কৰ বুলি বৰ কষ্টকৰ পাপ মোচন কৰিব নোৱাৰে পাপৰ সুলভ যিটো সহজ প্ৰায়শ্চিত্ত সেই প্ৰায়শ্চিত্ত তোমাৰ যিহেতু মনৰ বাঞ্ছা হে মহাৰথ তোমাৰ মনৰ কামনা মই পূৰণ কৰিম লৰে মাত্ৰ এক শৰণ কৃষ্ণ আন দেৱে নাহি মতি তপধৰ্ম সবে এৰিয়া কৃষ্ণ কেৱলে কৰে ভক্তি এনেয় বিৰল ভকত সকলে সমস্ত পাপক মুখ প্ৰচণ্ড আদিত যেন জগতৰ তিমিৰ নিশেষ কি কলে শৰণ লয় যিসকল লোকে একমাত্ৰ কৃষ্ণ আন দেৱতাৰ প্ৰতি তেওঁৰ মন জ্ঞানত তাৰমানে আন মন মগজুত আন দেৱতাৰ কথা চিন্তা নকৰে তপ ধৰ্ম এই সকলো একমাত্ৰ তেওঁৰ তপ আছে যি শৌচ আছে যি ক্ষমা দান আছে সকলো কৃষ্ণতে তেওঁ অৰ্পণ কৰি দিয়ে একমাত্ৰ কৃষ্ণতে ভকতি কৰে হেন বিৰল ভকত সকলে সমস্ত পাতক মুখে সেইসকল নীৰৱ ভক্তে তেওঁলোকে যেনেকৈ মৌমাখিয়ে বিভিন্ন ফুলৰ পৰা মৌ সংগ্ৰহ কৰি আনি মৌচাক বনায় ঠিক তেনেকৈ মোৰ ভকত সকলো সাধু সংগত যায় সেই গীতা ভাগৱত শুনি তাৰ পৰা কিন্তু ভগৱন্তৰ সেই দিব্য জন্ম লীলা চৰিত্ৰ গুণ নাম যশ এইবিলাকৰ তেওঁলোকে মৌচাক বনাই লয় হৃদয়ত নামৰ ভাণ্ডাৰটো বহাই লয় আৰু সেই নামৰ ভাণ্ডাৰটো লৈ মুখেদি কিন্তু বাহিৰ কৰি থাকে কীৰ্তন কৰি থাকে আৰু কীৰ্তন কৰি থকাৰ লগে লগে তেওঁলোকৰ সমস্ত পাপবিলাক কি হয় যেনেকৈ সূৰ্যৰ পোহৰ অহাৰ লগে লগে ৰাতিৰ অন্ধকাৰবিলাক ঠিক তেনেকৈ সেইজন ভকতৰো সেই অজ্ঞান সেই আন্ধাৰবিলাক সেই বিষয়মোহবিলাক তেওঁৰ হৃদয়ৰ পৰা কিন্তু আঁতৰি যায় ওৰাম জাতি অন্তৰ্জাতি পাতকি উত্তৰ সেনেকে হৰি ভকতি কৰিবে নাহি সতী আসন্তে কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ পৰম জ্ঞানৰ পথ পায় নৰে কিমত পবিত্ৰ নুই গতিকে আমাক এই পাঁচ ধিক্কাৰ দিছে এই পৰম জ্ঞানৰ পথ আমি নৰবিলাকে পাইছো পোৱাৰ পিছতে কিন্তু পবিত্ৰ হোৱাৰ সেই শুদ্ধ হোৱাৰ এই কৃষ্ণ ভকতৰ সেৱা কৰিলেই তাৰমানে আমাকো সেইকাৰণে ইয়াতে দিছে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচি নলংঘয় কৃষ্ণ পদ সেৱা সুষমনে কৰে অনুভৱ সৰ্বক্ষণে ইহাক মহন্ত বুলিয়া
জানা নিশ্চয় সৰ্বক্ষণতে আনন্দ তেওঁলোকৰ সেই সকলো ভকত তেওঁলোকেহে আচলতে সন্তোষিত হয়। অ ৰাম জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘ্নিৰ ভয় ভকতি পথত ঈশ্বৰৰ ৰক্ষক জানিবাৰ জানিছয় জ্ঞান কৰ্ম একো অপেক্ষা নকৰি কেৱলে ভকতি তাৰৈ ভকতি সহায় নলয় জ্ঞান কৰ্মে কৰিবে কিছু নোৱাৰয়। আমাক সুন্দৰ ভাৱে যে দেখুৱাই দিলে এই জ্ঞানৰ পথেৰে সহায় নাহিকে কৰ্মত বিঘ্নি হয়। এই হেন বেদ অধ্যয়ন কৰি আহিল, বেদ অধ্যয়ন কৰি পৰম তত্ত্ব গুৰুৰ গৃহত আহিল আৰু মাক বাপেকেও কি কৰিলে ল'ৰাৰ যৌৱন হ'ল, যৌৱন হোৱাৰ কাৰণে তেওঁক এগৰাকী কিন্তু তেওঁৰ লেখীয়া কৰি এগৰাকী কিন্তু বিয়াও কৰাই দিলে। তুমি যে আহিলা এই বেদ অধ্যয়ন কৰা, এই যজ্ঞ কৰিব লাগে, কাৰণ জগতৰ মংগল প্ৰাণীৰ মংগলৰ কাৰণে এই যজ্ঞটো কৰিব লাগে। তাৰ নিমিত্তে তেওঁক উপচাৰ আনিবলৈ পঠিয়ালে। কিন্তু লৈ আহোঁতে আনিলে হয়, পিতৃ মাতৃৰ ওচৰত দিলে হয়, কিন্তু যাওঁতে আহোঁতে দেখি আহিল সেই বেশ্যালয়খন। বেশ্যালয়খন দেখি আহি তেওঁ গৃহৰ পৰা আহি এইখিনি বস্তু কয় ধন অলপ লৈ গ'ল বেশ্যাৰ ঘৰলৈ। ধন সোণ মাতৃৰ গৃহৰ পৰা লৈ যায় বেশ্যালয়ত পতিত হ'ল। তেতিয়াহ'লে আমাকো এইটো দেখুৱালে যে জ্ঞান কোনোটাৰ বিজয় ছিদ্ৰ আছে। সেই জ্ঞানেৰে যদি সেইজন ভগৱন্তক যদি পোৱা নাই, বেদে যাক সিদ্ধান্ত দিছে, চাৰি বেদে যাৰ পৰম ৰহস্য যে ভগৱন্তৰ নাম অক্ষয়, হৰিৰ নামটোৱেই হ'ল অক্ষয়, ইয়াত ক্ষয় নাই। হৰিৰ যেনেকৈ অক্ষয়, ভগৱন্তৰ যেনেকৈ অব্যয়, ভগৱন্তৰ যেনেকৈ আদি মধ্য শেষ নাই, চৰাচৰ জগতৰ সমস্ত বস্তুৰে শেষ আছে, কিন্তু ভগৱন্তৰ শেষ নাই, ভগৱন্তৰ নামৰ শেষ নাই। ভগৱন্তৰ সেই নাম আৰু ৰূপ হৈ পেলাই চৰাচৰ জগতৰ বাহিৰত তেওঁ নাম ৰূপ হৈ আছে। সেই বাহিৰৰ নাম ৰূপটোৰ ভিতৰত থকা সেই আপোনাক আমি বাকী জনমত নোৱাৰিলো, এইবাৰ কিন্তু পাৰো নে নোৱাৰো। এই যে বাহিৰত আমি এটা নাম পালো আৰু বাহিৰত ৰূপ পালো, সেই নামটো যে ৰূপটো পালো, সেই ৰূপটো কিহৰ কাৰণে পাইছো? ভিতৰত তুমি আত্মাৰূপে মোক মানে চৈতন্য ৰূপে পালন কৰি পোষণ কৰি আছাৰ কাৰণেহে মই বাহিৰত এই নাম ৰূপটোৰে মই এই বিষয় সংসাৰখন মই বহাই আছো। ধন ধান ঐশ্বৰ্য বিভূতিৰ মই গৰাকী হৈ মই পৃথিৱীৰ এজন ৰজা হৈ থাকিব পাৰে, সেইজনক মই উপলব্ধি কৰিছিলো না। যদি উপলব্ধি কৰিছো তেতিয়াহ'লে মই মহাজন হ'ব পাৰিলো। আৰু যদি মই সেইজনক উপলব্ধি কৰি নাই, এই পৃথিৱীৰ ৰং ৰহস্য ৰূপৰসত যদি মই মত্ত হৈছো, তেতিয়াহ'লে মই কি হ'ম? অতীত হ'ব লাগিব, অধোগামী হ'ব লাগিব। ইয়াতো আমাক সেইকাৰণে কৈছে যে ভৰি ভকতি যিজনে নকৰে পৰম মলিন বুলি। যেতিয়ালৈকে আমি ভৰি ভকতি নকৰো, তেতিয়ালৈকে আমাৰ মলৰ মলিনতা, বুদ্ধিৰ মলিনতাবিলাক আমাৰ থাকি যাব। কৰৈ প্ৰায়চিত কোটি শত যদি তথাপি নিহিতে শুদ্ধি। আমি যদি কোটি একবাৰ দুইবাৰ নহয়, কোটি শত বাৰো যদি আমি প্ৰায়চিত্ত কৰো, তথাপিতো কিন্তু মন বুদ্ধিক আমাৰ কি কৰিব নোৱাৰে? পবিত্ৰ কৰিব নোৱাৰে। কাৰণ দুৰাচাৰ মনটোৱে আকৌ বিষয় ভোগত হয়। সেইকাৰণে আমাক কৈছে বিষয় বিকলে নমৰ মন সদায় চিন্তি হৰিচৰণ। হে মন, বিষয় বিকল কিয় মৰা? তই সদায় হৰি চিন্তা কৰচোন। মনত তই মনটো দে, বাকীকেইটা তোৰ কামত লগোৱা। তোৰ গৃহখনো বনাব লাগিব নহয়, ঘৰো লাগিব, থাকিব কাৰণে ঘৰো লাগিব, ভাৰ্যাও লাগিব, পুত্ৰও লাগিব, কিন্তু মনটো মোৰ তাত দে। এটা বস্তু খালি আমাক দিব লাগে, মনটো। বাকীবিলাক দেহটোক দিব দিছে। কাৰণ তই দেহটোক লৈ আহিছা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় শুশ্ৰূষা কৰিবৰ কাৰণে এইকেইটা দিছে। গতিকে খালি মনটো দিব লাগে। আৰু এই পঞ্চভূতৰ এই চৰাচৰ জগতৰ মাটি, পানী, বায়ু, আকাশ, অগ্নিত থকা এই জীৱবিলাক, তাৰ পৰাই কিন্তু এই ৰূপ ৰস শব্দ তাৰ পৰাই উৎপত্তি হৈছে, ভিতৰতেই কিন্তু দেখা নোপোৱা কৰি।
আমি তাৰেহে ভুল যায়, নেদেখাটো কৰি পেলাই নেদেখাটোকে কিন্তু দেখো আমি, নেদেখা বস্তুটোক দেখি আমি কিন্তু তাৰ ৰূপত আমি মুগ্ধ হৈ যাওঁ, ভিতৰতটো দেখা নাপাওঁ, বাহ্যিক ৰূপত আমি মুগ্ধ হৈ যাওঁ। সেই নেদেখাজনে যিজনে চৈতন্য কৰি সেই নাম আৰু ৰূপটোক আমাক হেৰি কৰিছে, চকুৰে তাৰবিলাক মোহিত কৰিছে, সেইজন ভিতৰত থকা চৈতন্য ৰূপে যিয়ে ইন্ধন যোগাইছে সেইজনৰ কথা কিন্তু এবাৰো নাভাবো। গতিকে ইয়াতো সেইকাৰণে কৈছে যে যেন খুৰা ভাণ্ড সমস্তে তীৰ্থত পখালিলে পাৱে দুখ, নাহিকে কিঞ্চিত পবিত্ৰ তথাপি হেনয় হৰি বিমুখ। হৰি বিমুখ বিলাকৰ খুৰাৰ ভাণ্ডাটো মদৰ অলহটোৰ তাৰমানে গণটো যদি তীৰ্থত নি পেলাও, যদি তীৰ্থবিলাকে পবিত্ৰ কৰা বুলি আমি ভাবো, যদি পবিত্ৰ কৰা বুলি ভাবি তীৰ্থত নি তীৰ্থৰ জলেৰে যদি আমি তাৰ গণটো খেদাব খুজিছো, নোৱাৰে মদৰ গণটো। গতিকে আমাৰো হৰি ভকতি বিহীন বিলাকৰ এই বিনাশী মায়াৰ পৰা কেতিয়াও তেওঁলোকক সেই মোহটোৰ পৰা তেওঁলোকে ত্যাগ কৰিব নোৱাৰে। আকৌ আহেয়ে, আকৌ ধনৰ চিন্তা আহেয়ে, মানে শুনি আহি আকৌ ধনৰ চিন্তাত তেওঁ মগ্ন হয়, পাহৰি যায় তাতে। এই যে ঈশ্বৰৰ কথা কওঁতে সমস্ত যে তেওঁ আমাক সেইকাৰণে কৈছে ভগৱন্ত দেৱ নিগদতি শুনিও অৰ্জুন মহামতি তোমাত কহো পৰম। The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं नरोत्तमे हिउ भइल मोरा मयू লুটাৰ বোধ। এই ঐশ্বৰ্য বিভূতিৰ মাজত যিবিলাকে মোক ভজনা কৰে সেইজনৰ মই কি হৈ যাওঁ, দাস হৈ যাওঁ। এইজন অম্বৰীশৰ দাস হৈ গৈছে। এইজন ব্ৰহ্মজ্ঞানী দুৰ্বাসাকো তেওঁ কি কৰিছিলে, ভগৱন্তৰ কুমুদি গদাৰে সেই মানে চক্ৰৰে তেওঁকো অথচ ব্ৰহ্মজ্ঞান লৈছিল, অথচ এইজন অম্বৰীশে কিন্তু একাদশ তাৰমানে গৃহতে থাকি এই 10টা ইন্দ্ৰিয়ক এই মনে কি কৰি আছে, ভগৱন্তক নিবিষ্ট কৰি একাদশ ইন্দ্ৰিয় চলাই কৰি তেওঁ এখন ৰাজ্যও পৰিচালনা কৰি আছে সুন্দৰভাৱে, ঘৰো পৰিচালনা কৰিছে, পুত্ৰ ভাৰ্যাকো পৰে। তেওঁ কিন্তু হেৰি তীৰ্থত যোৱা নাই দুৰ্বাসাৰ দৰে, কিন্তু সেইজন দুৰ্বাসাই কিন্তু তেওঁ তাত অহাৰ লগে লগে তেওঁৰ ভিতৰত দুৰ্বাসনা বিলাক ওলাই গ'ল। তেওঁ কিন্তু কি কৰিলে, বা মই বায়ু পানী ভক্ষণ কৰি ব্ৰহ্মজ্ঞান ললো, এওঁ গৃহত থাকি পুত্ৰ ভাৰ্যা ঐ ধনৰ ৰাজ্যৰ এই লোভ ত্যাগ নকৰাকৈ গৃহত থাকি একাদশী ব্ৰত পালন কৰিছে। তেওঁ আচলতে ভালহে পাব লাগিছিল আজিৰ অনুষ্ঠান বা ইমান মানুহৰ সমাগম, আজি মই ব্ৰহ্মজ্ঞানী পাইছো, অম্বৰীশে ভাল কাম কৰিছে, আজি সেই স্থানত যায় মই যে ব্ৰহ্মজ্ঞান প্ৰাপ্তি যে একমাত্ৰ ঈশ্বৰকে যে আমি হৃদয়ত ধ্যান কৰিব লাগে, এই কথাটো আচলতে তেওঁ তাক ভাল পাব লাগিছিল। তেওঁৰ কি আহি গল, বা মই ধ্যান কৰি পেলাই এক গৃহতে থাকি তাৰে তেওঁ কব নোৱাৰা তাৰমানে সেই অহংকাৰটো আহিব। গতিকে অহংকাৰ আহিল, কিন্তু তেওঁ আহি অম্বৰীশৰ গৃহ পদূলি মুখ যেতিয়া পালে, অম্বৰীশে যেতিয়া গম পালে যে দুৰ্বাসা আহি তোমাৰ পদূলি মুখত, তেওঁ লগে লগে দৌৰি গৈছে, দণ্ডগত হৈ গৈছে, হুক হুকাই কান্দিছে, হে প্ৰভু মোৰ আজি ইমান ভাগ্যৱান, তুমি হেন দুৰ্বাসা, তুমি ব্ৰহ্মজ্ঞান লবৰ কাৰণে হাজাৰ হাজাৰ শ বছৰ তুমি সেই যেন হিমালয়ত তপস্যা কৰি বায়ু পানী ভক্ষণ কৰি তুমি আজি সেই ব্ৰহ্মজ্ঞান, তুমি মোৰ আজি এই গৃহত নাই, মোৰ কৃতকৰ্ম কৰিব আছে। কাৰণ মই তেওঁ জানি তাৰ অকমান সময় আছে একাদশ ব্ৰতটো পালন কৰা, এই ব্ৰতটো পালন কৰাৰ পিছতহে মই এইখিনি সময়ত মই ইয়াক নোৱাৰিম, ব্ৰত ভাঙাৰ পিছতহে এওঁৰ কি হেৰি হয়। গতিকে মনত হেৰি তুলিছে, কিন্তু অম্বৰীশেও কি কৰিলে, প্ৰভুসকল মই অতিথি আহিছে মোৰ গৃহত, কিন্তু একাদশ ব্ৰতটো এতিয়া একাদশী তিথিটোতো হেৰি হব, মোৰ কি উপায় কি, মইতো একো লোৱা নাই, অনাহাৰে হেৰি কৰি আছো। গতিকে তেতিয়া কি কৰিলে, একচল পানী ওঠত দিলে, আৰু দুৰ্বাসাই গম পালে ব্ৰত ভাঙা বুলি, তাৰমানে একাদশ ব্ৰতটো ভাঙা বুলি ভাবি তেওঁ কেনেকৈ তাৰ পৰা উঠি আহিছে তেওঁ নিজেও গম নাপায়।
এওঁ চুলি চিঙি কিতাপ এক পুৰা জুই উজলি গ'ল আৰু এওঁ দৌৰি গৈছে আহিলা তুমি আহা আহা মই কিন্তু ময়ো লোৱা নাই কিন্তু এওঁ কি কৈছে সংগ্ৰাল হয় তেওঁ কিতাপ তাৰমানে চুলি চিঙি তাৰ পৰা জুই এক পুৰা হ'ল এক পুৰি মাৰিবৰ কাৰণে কিন্তু অম্বৰীষে লগে লগে ভগৱন্তক কৈছে হে প্ৰভু এই যে ভাৰ্যা পুত্ৰ ধন ধান এইবিলাক কিমান দিনৰ কাৰণে মই যে ভুগি আছো সেই নিমিত্তে আজিৰ একাদশী ব্ৰত আজি যেন তোমাক সম্বৰণ কৰিছো কাৰণ মই কিমান দিন ভোগ কৰিম কিমান দিনৰ কাৰণে এইবোৰ গতিকে সমস্ত তোমাৰ বস্তু তোমাৰ চৰণে তই অৰ্পণ কৰ অৰ্পিতত আমি ভোগ কৰি যাওঁ লগে লগে ভগৱন্তৰ চক্ৰই আহি খেদি আহিল তেতিয়াহ'লে আমাকো এই কথাবিলাক ইয়াৰ দ্বাৰা দেখুৱাইছে যে আমি যেতিয়ালৈকে হৰি বিমুখ হৈ থাকিম তেতিয়ালৈকে আমাৰ এই ভিতৰত থকা এই বিনাশী বিষয়ৰ ধান্দাবিলাক আমাৰ কেতিয়াও পাৰ হৈ নাযায় আমি কৰ্ম আৰু জ্ঞান প্ৰাপ্ত হলেও আমাৰ কামত নাহিব কৃষ্ণ হয় কৃষ্ণ হয় আপুনি ধুৱাইব একেবাৰে হেৰিলে 81লৈকে আহিলেও 81 ৰাম 112 মাত্ৰ কৃষ্ণ চৰণত কৰিলে মনোনিবেশ এতেকে সকলে ভৈল প্ৰায় চিত্ত গুচিল পাপনি শেষ জমৰ বিতকৰ স্বপ্নটো নেদেখৈ এৰাইলে কালৰ হাত হৰি ভকতিৰ অল্পয়ে নিচাৰে পঢ়িলো সবে সাক্ষাৎ একবাৰ খালি কৃষ্ণ চৰণত মন যদি নিবেশ কৰিব পাৰো সকলো প্ৰায়শ্চিত্ত হৈ গ'ল সকলো একেবাৰে শেষ হৈ গ'ল একেবাৰে আলু জ্বালা গ'ল পাপৰ আৰু জমৰ দুটা তুমি সপোনতো নাই কথিততো নেদেখায়ে সপোনতো নেদেখায় এৰাইলে কালৰ আৰু কাল মায়াৰ জম আমি কাল মায়া আৰু জমৰ কাৰণে আমি কি কৰিব লাগিব দুখ হৰণ কৰা অন্তা এইজন ভগৱন্তক আমি কৃষ্ণ হেন শব্দ অতি পৃথিৱী বাচক ভৈলা ন আনন্দত পৰ্বত খেতি কৰি পোৱা বিমল আনন্দটো হৈ গ'ল কৃষ্ণ তেতিয়াহ'লে সেই খেতি আমি কৰিব লাগিব য'ত আনন্দ পাওঁ গতিকে ইয়াতো সেইকাৰণে কৈছে হৰি ভক্তিৰ অল্পয়ে নিচাৰে এই কম সময়তে নিস্তাৰ হৈ যায় পঢ়িলো সবে সাজা তোমাক সাক্ষাতে এই সমস্ত কথা তুমি সুধিলা আৰু তোমাক মই সাক্ষাতে এই কথাবিলাক হলো অ ৰাম বৰম জ্ঞানত কৰ্মত কৰিয়া ভকতি শ্ৰেষ্ঠ আছি ভকতি কৰিলে কৰ্ম পৰম পবিত্ৰ হৈ মহায়ন্তৰ জাতি ভকতি যত মহাগুণ আছে কোনে কহি পাৱে সীমা শুনা পুৰাতন কথা পৰিকৃত আচাৰ্য আৰু মহিমা আমাক সেইকাৰণে ভগৱন্তই কৈছে নালাগে ভক্তিত দেৱ দ্বিজৰি কৰিব নালাগে সংগীত শাস্ত্ৰ বিস্তৰ জানিব ভক্তিত দেৱ দ্বিজৰি হ'ব নালাগে আৰু সকলো শাস্ত্ৰও আমাক পঢ়িব নালাগে ইয়াতো আমাক ক্ষেত্ৰতা বুলি কৈছে এই পৰম পবিত্ৰ হয় অন্তৰ জাতিবিলাকো যেন পৰম পবিত্ৰ হৈ যায় মহাজাতিত তেওঁ হয় ভকতিৰ যত মহাগুণ আছে কোনে কহি পায় ভকতিৰ এই মহাগুণবিলাক কৈ শেষ কৰিব নোৱাৰি বুলি কৈছে যেনেকৈ পৃথিৱীৰ ধূলি গলিব নোৱাৰি যেনেকৈ আকাশৰ তৰা গলিব নোৱাৰি যেনেকৈ সাগৰৰ পানী ওজন ল'ব নোৱাৰি শুনা পুৰাতন কথা পৰীক্ষিত আচাৰ্য আৰু মহিমা পুৰাতন এই ভাগৱত শাস্ত্ৰখনকে কৈছে যে হে পৰীক্ষিত আৰু আছে মহিমা আচাৰ্য আচৰিত ধৰণৰ মহিমা আছে তুমি শুনা তেতিয়াহ'লে আমাক আমি ইয়াতে সামৰো ৰাম ভকতি তজত মহাগুণ আছে কোনে কহি পাও সীমা শুনা পুৰাতন কথা বিপৰীত আচাৰ্য আৰু মহিমা হে ৰাম হৰি ৰাম অ ৰাম ৰাম হে ৰাম
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ